গুৱাহাটী সমষ্টি দখলৰ বাবে তৎপৰ হৈছে বিজেপি সমৰহজ্জাত নামিছে বিজেপিৰ নেতা কৰ্মীসকল চাৰিগৰাকীকৈ মন্ত্ৰীয়ে ইতিমধ্যে গুৱাহাটীত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে আমি আপোনালোকক পোনপটীয়া প্ৰচাৰৰ মাজলৈ লৈ গৈছো কিমান হয় হেতুৱে আমি লাগি আছো কিন্তু সমানে বিএমপি ঐক্যমঞ্চও তেওঁলোকে বিভিন্ন দলে ইতিমধ্যে তেওঁলোকে তৎপৰতা চলাইছে আৰু তেওঁলোকে নিৰ্বাচনতো আপোনালোকে ৰিজাল্টটো চাব লাগে যোৱা নিৰ্বাচন লোকসভা নিৰ্বাচনত কিমান ভোট পাইছে আপোনালোকে গমে পাইছে আৰু বিৰোধীয়ে কেনেকুৱা ধৰণৰ তেওঁলোকে প্ৰচাৰ চলাইছে আমি নাজানো কিন্তু আমি একেবাৰে ৰাইজৰ মাজত আহি প্ৰচাৰ কৰিছোঁ কিন্তু গোটেইকেইটা দল একলগ হৈ পেলাই ৰাইজৰ মানুহৰ আস্থা ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত সম্পূৰ্ণভাৱে আছে আৰু আমি 10খন যি হৈ গ'ল নিৰ্বাচন এই 10খন নিৰ্বাচনতে আমি কৈছোঁ 10খন আসনতে আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে 10খনতে জিকিব 11খন আসন আমি নিশ্চিত আৰু 2খন আসনত আমাৰ কণ্টেষ্ট হৈ আছে সেই দুখনত আশা মানে সেই দুখনতো আমাৰ ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ আজি ক'ত কেনেধৰণে আজি ইয়াৰ পিছত আৰু 3খন আছে বিজেপি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ